So hello everyone, welcome to Impact Career Tutorials. আজি আমি আমাৰ টপিক অফ দ্য ডে নেক্সট পাৰ্টটো ক'ব গৈ আছোঁ। আমাৰ টপিক অফ দ্য ডে নেক্সট পাৰ্টটো হৈছে দ্য জন বিশ্বাস বিল 2026. So what is the meaning of জন বিশ্বাস? জন বিশ্বাস বুলি ক'লে কি? মানুহ, পপুলেশ্যন, বিশ্বাস বুলি ক'লে ট্ৰাষ্ট, ৰাইট? So এই বিলটো মেইনলি কিহৰ কাৰণে ফ'কাছ কৰি আছে? This bill is mainly focusing on the trust that the authorities will show towards the citizens of India, ঠিক আছে, ফৰ কি বুলি কয় গভৰ্নেন্সৰ ক্ষেত্ৰত যাতে চিটিজেন্স বিলাকে ট্ৰাষ্ট দেখুৱায়, ঠিক আছে, গভৰ্ণমেণ্টক, সেইটোৱে এইম হয় এই জন বিশ্বাস বিলৰ, ঠিক আছে। চ' বেচিকেলি ক'ব গ'লে এটা পিপল চেণ্ট্ৰিক পুলিচিং মাইণ্ডছেট, যিটো পুলিচ মাইণ্ডছেট থাকে, ডমিনেটিং মাইণ্ডছেট অফ দ্য গভৰ্ণমেণ্টৰ পৰা আঁতৰত গৈ যাতে পিপল চেণ্ট্ৰিক গভৰ্নেন্স ফৰ্ম হয়, সেইটোৱে জন বিশ্বাস বিলৰ এটা মানে মেইন উদ্দেশ্য হৈ গ'ল, ঠিক আছে। চ' দিছ বিল উইল মেইনলি ফ'কাছ অন trust based regulatory approach in governance at a trust based regulatory approach আনিবলে জন বিশ্বাস বিল 2026 ইন্ট্ৰডিউস কৰা হৈছে, ঠিক আছে। Already explain কৰিলো what is the জন বিশ্বাস amendment provisions bill 2026 was recently passed in Lok Sabha to foster trust based governance. তো GS2 পাৰ্ট হয় এইটো, তাৰ লগে লগে এইটো এথিক্সৰ পাৰ্টো হৈ যায়, বিকজ ইয়াত গভৰ্ণমেণ্টে আমাক চিটিজেন্সক এথিকেল ষ্টেণ্ডাৰ্ডছ মেইনটেইন কৰিবলৈ এটা স্কোপ দিছে, সেনেকেও চাব পাৰোঁ আমি, ঠিক আছে। এখন বিল যেতিয়া পাছ কৰিছে ন, তো মানে বিলটো কেনেকুৱা হয় গম পোৱা নে? বিলটো এনেকুৱা হয়, যদি মই হাউচ হোল্ড টাৰ্মছত বুজাওঁ, ঘৰুৱা টাৰ্মছত ক'বলৈ গ'লে মা দেউতাই আমাক মাইক্ৰ' মেনেজ কৰি নাথাকে, শাসন কৰি নাথাকে। আমাৰ পেৰেণ্টছে আমাক শাসন নকৰে, কি কৰিব? জাষ্ট এবাৰ দুবাৰ ক'ব এইটো কথাটো বেয়া হৈছে কিন্তু হ'ব নালাগে কেতিয়াও, তাৰপিছত এৰি দিব, বুজি পাইছা? ট্ৰাষ্ট বেছ ৰেগুলেটৰী এপ্ৰ'চ। আগতে কি কৰে, একদম আগৰ ল'ৰা ছোৱালী, আমাৰ দেউতাহঁতে কয় ন, আমাৰ দেউতাই আমাক খুব পিটিছিলে, নপঢ়িলে পিতে, যদি এই কৰে কি কয় কথা নুশুনে পিতে, কাণ চেপা দিয়ে, মাৰপিট কৰে, সেইটো চব বন্ধ হৈ গ'ল এতিয়া। তই ঘৰত কি হ'ব এতিয়া? মাৰপিট, কাণ চেপা, গালি দিয়া বন্ধ, এবাৰ দুবাৰে ক'ব, পঢ়িব লাগিব কিন্তু নপঢ়িলে কথা বেয়া হ'ব, বাছ হৈ গ'ল। তাৰপিছত ল'ৰা ছোৱালীৰ ওপৰত থাকিব, ল'ৰা ছোৱালীখিনিয়ে কেনেকৈ সেই বস্তুটো এপ্লাই কৰে, বুজি পাইছা? চিম্পল এজ ডেট। এইটোৱে হয় জন বিশ্বাস বিল, ঠিক আছে। জন বিশ্বাস বিলে কি কৰে? It is a landmark legislative move designed to enhance the ease of doing business and the ease of living by transitioning from a punitive to a trust-based governance model. Meaning to কি হৈ গ'ল যে কোনটো মডেলৰ পৰা পিউনিটিভ, মানে যদি কিবা ভুল হয় পানিছ কৰা, ফাইন লগোৱা, পেনাল্টি দিয়াতকৈ গভৰ্ণমেণ্টে কি কৰিব? গভৰ্ণমেণ্টে ট্ৰাষ্ট কৰিব, বুজি পাইছানে? আমাৰ ইণ্ডিয়াত কেইবাটাও ৰুলছ আছে। যদি বাহিৰৰ ইণ্ডাষ্ট্ৰিজ আহে ইণ্ডিয়াত বিজনেছ কৰিবলৈ, তো ইণ্ডিয়াত যদি ৰুল ফ'ল' নকৰে সিহঁতৰ কি হ'ব? সিহঁতক পানিছমেণ্ট দিয়া হ'ব। তো এইটো বস্তু যাতে নহয়, যাতে বাহিৰৰ মানুহখিনিয়ে ইণ্ডিয়াত আহি এইটো ফিল কৰিব লাগে যে আমাৰ পৰা যদি সৰু সুৰা ভুল হৈ যায় তো আমি যাতে মেজৰ পানিছমেণ্ট পাব নালাগে। যেতিয়া সেই ট্ৰাষ্টটো আহিব তেতিয়াহে বিজনেছ ইজি হৈ যাব, বুজি পাইছা কি বুজাব বিচাৰিছোঁ? বুজি পাইছা ন? সেইটোৱে হয় অবজেক্টিভ। কাৰ অবজেক্টিভ? জন বিশ্বাস বিলৰ অবজেক্টিভ সেইটোৱে হয়, ঠিক আছে। ইজ অফ ডুইং বিজনেছ মানে তহঁতি কাম কৰ, অলপ কেইবাটা সৰু সুৰা ভুল হ'লেও হ'ব, একো কোনো কথা নাই, কিন্তু মেজৰ ভুল হ'ব নালাগে।
সৰু সুৰা ভুল হ'লেও কোনো কথা নাই, আমি মাফ কৰি দিম, সৰু ফাইন এটা ল'ম মাফ কৰি দিম। এতিয়া কি হৈ আছে, এতিয়া সৰু ভুল হ'লেও ডাঙৰ ফাইন, ডাঙৰ ভুলটো ডাঙৰ ফাইনেই। তো এনেকুৱা হ'লে মানে বাহিৰৰ কোম্পানী নাহে, বিকজ বাহিৰৰ কোম্পানীজবিলাকে আমাৰ ইণ্ডিয়াত আহি ইনভেষ্ট কেতিয়া কৰিব? FDI FII কেতিয়া আহিব ইণ্ডিয়াত? যেতিয়া ইণ্ডিয়াত কি হ'ব, ইণ্ডিয়াৰ গভৰ্নেন্স ষ্ট্ৰাকচাৰটো, গভৰ্নেন্স বুলি ক'লে গম পাইছা ন, এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰ যিটো গভৰ্নেন্স মডেলটো হয় সেইটো পিপল ফ্ৰেণ্ডলি, বিজনেছ ফ্ৰেণ্ডলি হ'ব। গম পাইছা? আগৰ দিনত বিজনেছ ছেট আপ কৰাটো ইমান ডিফিকাল্ট কিয় আছিলে আগৰ দিনত, 1990s আগত? বিকজ LPG ৰিফৰ্মছ নাছিলে। এণ্ড ইণ্ডিয়াত তুমি চাবা এটা বহুত ডাঙৰ এটা সমস্যা আছিলে অফিচবিলাকত, ডেট ইজ দ্য ৰেড টেপিজম। শুনিছা চাগে ৰেড টেপিজম? সেইটো চ' মই কি কৈছোঁ যে বৰ্তমান সময়ত তুমি চাবা গভৰ্ণমেণ্টে সেইকাৰণে বহুতখিনি বস্তু ঢিলা কৰি দিছে যে ঠিক আছে বিজনেছ কৰিবলৈ আছে যদি বিজনেছ কৰ, সৰু সুৰা ভুল হ'লে আমি সৰু সুৰা পানিছমেণ্ট ল'ম, চ' ফাইন দিবলগীয়া হ'ল। কিন্তু ডাঙৰ মেজৰ একো তহঁতৰ এইটো নহয়, মানে কি কয় মেজৰ একো আমি তহঁতৰ ওপৰত ফাইন বা চাৰ্জেছ নলগাওঁ। সেইটোৱে উদ্দেশ্য হৈছে জন বিশ্বাস বিলৰ। ঠিক আছে, এইটো লিখাই আছে ন, বাই ট্ৰান্সফৰ্মিং ফ্ৰম এ পিউনিটিভ টু এ ট্ৰাষ্ট বেছড গভৰ্নেন্স মডেল। পিউনিটিভ বুলি ক'লে সাজা দিয়া আছে নহয়, পলিটিত আৰ্টিকল 22 প্ৰিভেণ্টিভ ডিটেনশ্যন, পিউনিটিভ ডিটেনশ্যন, এইটো পিউনিটিভ টাৰ্ম এইটোৱে। গম পাইছা? নেক্সট, ফিচাৰ্ছ অফ দ্য 2026 বিল। The bill amends 784 provisions across 80 central acts administered by 23 ministries and effectively decriminalizes. Decriminalize কৰা মানে কি? ক্ৰিমিনেল লাইটৰ পৰা আঁতৰাই দিয়া, মানে এইখিনি কাম কৰিলে ক্ৰাইম বুলি কনচিডাৰ কৰা নহ'ব, ডিক্ৰিমিনেলাইজ কৰা। কেইটা বস্তু প্ৰভিজন কৰিলে? 784 provisions decriminalize কৰিলে। ঠিক আছে, the key laws that the bill seeks to amend include the Reserve Bank of India Act 1934 and the Food Safety and Standard Act 2006 and the Motor Vehicles Act 1988. Act কিটা মনত ৰাখিবা, কোনখিনি এক্ট এমেণ্ড কৰিব বিচাৰিছে জন বিশ্বাসে। ঠিক আছে, বিলে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এক্ট 1934, ফুড ছেফটি ষ্টেণ্ডাৰ্ড এক্ট এণ্ড মটৰ ভেহিকল এক্ট 1988। ঠিক আছে, ইট ডিক্ৰিমিনেলাইজেছ মাইনৰ চিভিক ভায়োলেশ্যনছ। সৰু সুৰা ভুল হ'লে মানে মাফ কৰি দিব, ৰিপ্লেচিং ক্ৰিমিনেল প্ৰচিকিউশ্যনছ উইথ চিভিল পেনাল্টিজ এণ্ড ৱাৰ্ণিং ফাৰ্ষ্ট প্ৰিন্সিপলছ। এনেকুৱা নহয় যে আমাৰ পৰা কিবা ভুল কাৰ পৰা নহয়, মেচিয়ৰ্ডকে মেচিয়ৰ মানুহটো ভুল কৰে, একদম মেচিয়ৰ মানুহখিনি একচুৱেলি ভুল বেছি কৰে। কিয়? বিকজ দে ন' যে আমি যদি ভুল কৰোঁ, উই ন' হাউ টু কাম আউট অফ দেট মিষ্টেক। গম পাইছা? ৰিস্ক লয় ন, ৰিস্ক লৈ কিবা এটা কাম কৰে, তো ৰিস্ক ল'লেতো ভুল হ'বই। তো এতিয়া যদি ভুল হৈ যায় তো কি আমাক এনি টাইম পানিছ কৰিব নেকি? নকৰে ন পানিছ। গভৰ্ণমেণ্ট কেনট বি চ' ক্ৰুৱেল। তো গভৰ্ণমেণ্টে সেইকাৰণে কি কৰিলে, সৰু সুৰা ভুলৰ কাৰণে আমাক মানে সাজা নিদিয়ে এতিয়াৰ পৰা, জাষ্ট এটা ছিষ্টেম বহাব, দেট ইজ দ্য ৱাৰ্ণিং ফাৰ্ষ্ট প্ৰিন্সিপল বহাব। গম পাইছা? আৰু আমাৰ ওপৰত বিশ্বাস ৰাখিব, ট্ৰাষ্ট কৰিব আমাক। ৰিজাৰ্ভিং কোৰ্টছ ফৰ willful, এইটো নালাগে। দ্য বিল এপইণ্টমেণ্ট, অ'কে ঠিক আছে, এইটোৱে আছিলে। ঠিক আছে, তো 3টা এক্ট এমেণ্ড কৰিব, মটৰ ভেহিকলছ এক্ট, ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড এক্ট এণ্ড ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এক্ট 1930। অ'কে, হোৱাট ইজ ট্ৰাষ্ট বেছড ৰেগুলেটৰী এপ্ৰ'চ, যিটো মই অথনিৰ পৰা কৈ আছোঁ। ইট ইজ এ গভৰ্নেন্স এপ্ৰ'চ ৱেৰ গভৰ্ণমেণ্ট এজিউমছ, মানি লয় গভৰ্ণমেণ্টে, that the individuals and businesses will act in good faith and comply with the law instead of treating them as a potential offenders from the start. মানে কি, গভৰ্ণমেণ্টে মানে বেচিকেলি আৰু এটা ভাষাত ক'বলৈ গ'লে মেইনটেইনিং এ পজিটিভ এপ্ৰ'চ, সেইটোৱে উদ্দেশ্য হৈছে কাৰ, এই বিলৰ। মানে কথাটো এনেকুৱা হয় যে আমাৰ পেৰেণ্টছে আগৰ পৰা ভাবি লোৱাতকৈ মানে এই ল'ৰাটোৱে কিবা এটা উৎপাত কৰিব, বাহিৰত নপঠিয়াওঁ, পঢ়িবলৈ নপঠিয়াওঁ, উৎপাত কৰিব, বেয়া হৈ যাব, সেইটো ভাবাতকৈ পজিটিভ ভাবিব, নাই মোৰ ল'ৰা ছোৱালী, মোৰ ল'ৰা হয়, মোৰ ছোৱালী হয়, যদি বাহিৰলৈ যায় বেয়া কেতিয়াও নহয়, বিকজ আই হেভ দ্য ট্ৰাষ্ট। তো ছেইম বস্তুটো তুমি নেশ্যনেল লেভেলত ৰেপ্লিকেট কৰি দিয়া। এইটোৱে আইডিয়া হয় জন বিশ্বাসৰ বা ট্ৰাষ্ট বেছড ৰেগুলেটৰী এপ্ৰ'চৰ, গভৰ্নেন্সৰ। বুজি পাইছা? তো
তো মানে এইটো এপ্ৰ'চত কি কথা কোৱা হয়, এইটো এপ্ৰ'চত কৈছে যে গভৰ্ণমেণ্টে মানি ল'ব, এজিউম কৰিব, বা মই গভৰ্ণমেণ্ট হয়, তোমালোকে ছাপ'জ চিটিজেনছ হয়, তো মই মানিয়ে ল'ম যে সিহঁতি ভাল চিটিজেনছ হয়, সিহঁতি কি কৰিব, সিহঁতি মোৰ কথা শুনিব, আইনক অফেণ্ডাৰ নিচিনাকৈ ভবাতকৈ, আইনক নিজৰ দুশ্মন ভবাতকৈ আইনক পালন কৰিব, আৰু যাতে নিজৰ কাম নিজৰ মতে কৰিব। আৰু যদি সৰু সুৰা ভুল হয় মই পানিছমেণ্ট দিম, বাট মেজৰ পানিছমেণ্ট নিদিওঁ। কিন্তু যদি মেজৰ ক্ৰাইম কৰে একৰ্ডিং টু দ্য ল, তেতিয়া লৰ মানে এম্বিটত পানিছমেণ্টটো মেজৰে হ'ব। দ্যাট ইজ ট্ৰাষ্ট বেছড ৰেগুলেটৰী এপ্ৰ'চ বা জন বিশ্বাসৰ উদ্দেশ্য সেইটো নহয় যে গোটেই চব বস্তু মাফ কৰি দিয়া, সেইটো হ'লেতো এনাৰ্কি হৈ যাব, নাই কি চব তেহেজ নেচ হৈ যাব, তোমালোকে যি মন সেইটোৱে কৰিব। ইয়াৰ উদ্দেশ্যটো হৈছে সৰু সুৰা মাইনৰ ক্ৰাইমছবিলাকক ডিক্ৰিমিনেলাইজ কৰা, আৰু যাতে তোমালোকক কনফিডেঞ্চ দিয়া, ইউ গেট কনফিডেঞ্চ টু ৱৰ্ক। নহ'লে কনফিডেঞ্চ নাপাব ন তোমালোকে, চব বস্তুতে যদি ভাবি থাকিবা এইটো কৰিলে ক্ৰাইম হৈ যাব, এইটো কৰিলে ক্ৰাইম হৈ যাব, এইটো ভুল হ'লে ক্ৰাইম হৈ যাব, যা তাতকৈ ভাল বিজনেছে নকৰোঁ। যদি বিজনেছ নকৰা ইকনমি বাঢ়িব কেনেকৈ? যদি ইকনমি নাবাঢ়ে গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট কেনেকৈ হ'ব? গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট যদি নহয় ইণ্ডিয়া আগ কেনেকৈ বাঢ়িব? গম পাইছা? ইণ্ডিয়া যদি তোমালোকে বিজনেছ নকৰা এক্সপৰ্টছ কেনেকৈ বাঢ়িব? এক্সপৰ্ট যদি নাবাঢ়ে, যদি এক্সপৰ্টছ নাবাঢ়ে ডলাৰ্ছ কেনেকৈ আহিব? যদি ডলাৰ্ছ নাহে ৰুপি ভেলিউটো বহুত কমি গৈ থাকিব, ডেপ্ৰিচিয়েট হৈ গৈ থাকিব। বুজি পাইছা ক'ত কেনেকৈ খেল হৈ আছে? বুজি পাইছা? ত' ইট ইজ ভেৰি ইম্পৰ্টেণ্ট that you guys do business. গম পাইছা? See, this model focuses on reducing unnecessary legal burdens. যিবিলাক সৰু সুৰা, ছাপ'জ মই কৈছোঁ তোমালোকে বিজনেছ কৰিব ওলাইছা আৰু তোমালোকে ফাষ্টফুড দোকান এটা দিছা, তো ফাষ্টফুড দোকান এটা দিছা তোমালোকে, তো দোকান দিওঁতে কি কৰিলা তোমালোকে, ছাপ'জ এটা পেকেট এটা তোমালোকে ৰাস্তাত পেলাই দিলা, আৰু মই গভৰ্ণমেণ্ট হয়, মই তোমালোকক কৈ দিলোঁ এইটো ক্ৰাইম হয়। আকৌ দুদিনমান পিছত মই দেখিলোঁ যে তোমালোকে ম'ম' বনাই আছা, চিকেন ম'ম', চিকেনৰ যিখিনি পিচেছ তোমালোকে ৰাস্তাত পেলাই দিছা, তো মই ভাবিলোঁ মই তোমাক সেইটো ক'লোঁ এইটো ক্ৰাইম হয়, ঠিক আছে। তাৰপিছত দুদিনমানৰ পিছত মই দেখিলোঁ যে তোমালোকে কৰিলা, কি কয়, লাইক দোকানৰ যিখিনি ৱেষ্ট বস্তু হয় সেইখিনি এটা ফিল্ডত গৈ পেলাই আছা, মই ক'লোঁ এইটো ক্ৰাইম হয়। মাথাত আহিব ন? যদি গোটেইখিনি বস্তু ক্ৰাইমে হয় দোকান বন্ধই কৰি দিওঁ, ৰাইট? বস্তুটো সেইটোৱে হয়। চ' এই সৰু সুৰা যিখিনি বস্তু হয়, এই সৰু সুৰা যিখিনি পেকেট পেলোৱা, বা পেকেট পেলোৱাটো ডাঙৰ ইছ্যু হয় কিন্তু, বাট দেই মই এক্সাম্পল নিচিনাকৈ ইউজ কৰিছোঁ। তাৰপিছত চিকেন ৰাস্তাত পেলাই দিয়া, এটা ফিল্ডত সেইটো কৰা, সৰু সুৰা বস্তু যদি মই চব বস্তু ক্ৰাইম নিচিনাকৈ ধৰোঁ, তোমালোকৰ সাহস নাপাব ন বিজনেছ কৰিবলৈ। তো তোমালোকৰ সাহস দিবলৈ মই ট্ৰাষ্ট কৰিয়ে ল'ম যে ইহঁতি যেতিয়া ম'মৰ দোকান খুলিব, বা ইহঁতি যেতিয়া কিবা ফাষ্টফুড খুলিব, বা যেতিয়া কিবা দোকান দিব বা কিবা বিজনেছ কৰিব, সিহঁতি এনভাইৰমেণ্টেল লছ আৰু কনষ্টিটিউশ্যন, মেইন যিখিনি আইন আছে সেই আইনৰ এম্বিটত থাকি, সেই আইনৰ ভিতৰত থাকিয়ে চব কাম কৰিব। আননেচেচেৰী পানিছমেণ্টছ মই ৰিমুভ কৰিছোঁ, ঠিক আছে? সেইটোৱে। কিন্তু ষ্টিল ৰিটেইনিং ষ্ট্ৰিক্ট পেনাল্টিজ ফৰ চিৰিয়াছ ভায়োলেশ্যনছ। চিৰিয়াছ ভায়োলেশ্যনছৰ কাৰণে ষ্ট্ৰিক্ট পেনাল্টিজ থাকিব কিন্তু, ঠিক আছে? ইট শ্বিফ্টছ ফ্ৰম এ পুলিচিং মাইণ্ডছেট। পুলিচিং মাইণ্ডছেট বুলি ক'লে পুলিচ নিচিনা আৰু, কৰিবই লাগিব, লাঠি লৈ খেদি থাকে অকল, কৰিবই লাগিব, নহ'লে পিটন খাবি, সেইটো মাইণ্ডছেটৰ পৰা আঁতৰি এটা পাৰ্টনাৰশ্বিপ মডেললৈ আগবাঢ়ি যোৱা, ঠিক আছে? এইটো উদ্দেশ্য হৈছে জন বিশ্বাস বা TBR মডেলৰ। কি কৰিছে গভৰ্ণমেণ্টে এই জন বিশ্বাসৰ আণ্ডাৰত? মাইনৰ অফেন্সবিলাক ডিক্ৰিমিনেলাইজ কৰিছে, ৰিস্ক বেছড এনফৰ্চমেণ্ট কৰিছে, ষ্ট্ৰিক্ট একশ্যন অনলি ফৰ চিৰিয়াছ ভায়োলেশ্যনছ, simplified compliance, that is reducing bureaucratic red tape to encourage business growth. মানে বিউৰ'ক্ৰেচিত বা গভৰ্ণমেণ্ট অফিচবিলাকত ৰেড টেপিজম কমাই দিছে একেবাৰে, অলৰেডি কমিলে, আগতকৈ 90sতকৈ বহুত কমিলে, আৰু কমাই দিবলৈ চেষ্টা কৰিছে। এতিয়া বহুত আছে কিন্তু ৰেড টেপিজম এতিয়াও বহুত আছে, অফিচ গৈ থাকিব লাগে এতিয়াও, সেইটো ৰিমুভ কৰিবলৈ চেষ্টা কৰিছে। এতিয়া চাবলগীয়া এইটো হ'ব
যে জন বিশ্বাসৰ ইমপ্লিমেণ্টেশ্যনটো কেনেকুৱা হয় বিকজ ইট ইজ এ লেণ্ডমাৰ্ক জাজমেণ্ট গভৰ্নেন্স অফ GS2ৰ ক্ষেত্ৰত ক'বলৈ গ'লে গভৰ্নেন্সৰ পাৰ্চপেক্টিভ চাবলৈ গ'লে লেণ্ডমাৰ্ক জাজমেণ্ট হয় এইটো বিকজ এইটো যদি ভালকৈ ইমপ্লিমেণ্ট হয় তেতিয়া লিটাৰেলি ইট কেন ডু ৱাণ্ডাৰ্ছ সেই বস্তুটো সেইটোৱে হয় সেইকাৰণে কি হয় সেইকাৰণে চিভিল ছাৰ্ভেণ্টছবিলাকৰ দায়িত্ব ইয়াত আহে তোমালোকে পঢ়িব এতিয়া ইমানকৈ পঢ়ি আছা পঢ়ি মেলি এক্সাম দিবলৈ এতিয়া যাবা এক্সামত এইখিনি লিখি পাছ কৰিব লাগিব যদি এইখিনি পঢ়াৰ পিছত লিখি যদি পাছ কৰাৰ পাছত তোমালোকে যদি তোমাৰ যদি চিটিজেনছক এৱেৰ নকৰোৱা তো হোৱাট ইজ দ্য ইউজ অফ ক্ৰেকিং দ্য চিভিল ছাৰ্ভিচেছ গম পাইছা তো মই কি কৈছোঁ চোৱা তোমালোকৰ ৰোল হ'ব এইটো দ্য ৰোল অফ দ্য বিউৰ'ক্ৰেটছ যে তোমালোকে তোমালোকেতো জানা এইখিনি ক্লাছত পঢ়িছা নিজে পঢ়িছা এক্সাম দিছা সেইখিনি চব শিকাৰ পাছতে তোমালোকে এক্সাম পাছ কৰি তোমালোকে সেই চিটত বহিবাগে তো ইফ ইউ চিট অন দেট চিট তো তোমালোকৰ দায়িত্ব হ'ব নহয় টু মেক দ্য চিটিজেনছ আৱেৰ অফ দিছ টাইপছ অফ থিংছ বিকজ চিটিজেনছবিলাকেতো গম নাপায় এতিয়া নৰ্মেল মানুহ এটাক খোজকাঢ়ি থকা মানুহ এটাক গৈ সোধা জন বিশ্বাস বিল কি হয় ক'ব নোৱাৰিব বিকজ ডু নট ন' এবাউট ইট গভৰ্নেন্সৰ বস্তু হয় তোমালোকে জানা বিকজ তোমালোকে বস্তুটো পঢ়িছা বুজি পাইছানে কনচেপ্টটো বুজি পালা জন বিশ্বাসৰ সেইটোৱে আৰু কি কৰিছে চিম্প্লিফাইড কমপ্লায়েন্স self declaration transparency trusting businesses citizens to comply with audits only for high risk cases মানে কি অডিট মানে আমি অডিটিং কৰাও কমাই দিম অডিটিং কৰে ন বিশ্বাস আছে আৰু মানে যদি তোমালোকে পইচা ঘটিছা মই পইচাকৈ হিচাপ কৰি নাথাকোঁ কিমান ঘটিছে মই গম পাম মই সিহঁতি সঁচা কথাই কৈছে 100 টকা ঘটিছে 100 টকাই ঘটিছে এটা দুটা নাম্বাৰ এইফালে হ'ব পাৰে বাট মেজৰ ফ্ৰডটো নকৰে সিহঁতি তো মানে ইটছ অল এবাউট ট্ৰাষ্ট দেখিছা বিশ্বাসৰ ওপৰত নামটো সেইকাৰণে জন বিশ্বাস ৰিডিউচ গভৰ্ণমেণ্ট ইণ্টাৰফেৰেঞ্চ তো এইখিনি ফিচাৰ্ছ হয় হা মেইনছত যদি আহে কুৱেশ্যন ট্ৰাষ্ট বেছড ৰেগুলেটৰী এপ্ৰ'চৰ যদি কুৱেশ্যন আহে GS2ত এই গোটেই ফিচাৰখিনি লিখি দিবা ভাল মাৰ্কছ পাই যাবা সেই এনচাৰটোত ৰিডিউচ ইণ্টাৰফেৰেঞ্চ বাই গভৰ্ণমেণ্ট দেট ইজ গভৰ্ণমেণ্ট অফিচিয়েলবিলাকে হেৰাছ নকৰে আৰু কওঁতে বিলে কৈছে বাট ইমপ্লিমেণ্টেশ্যন ইজ দ্য মেইন চেলেঞ্জ ইন ইণ্ডিয়া ৰাইট এতিয়া এটা প্ৰেক্টিছ কুৱেশ্যন এটা লৈ লওঁ আমি হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ দ্য জন বিশ্বাস এমেণ্ডমেণ্ট অফ প্ৰভিজনছ বিল 2026 অপশ্যন এ টু ইনক্ৰিজ ইম্প্ৰিজনমেণ্ট ফৰ অল অফেন্সেছ সব যিমান অফেন্স কৰিলে যিমান ক্ৰাইম কৰিলে ইম্প্ৰিজনমেণ্ট বঢ়াই দিয়াটো নহয় ন কাট এইটো থৈ দিওঁ টু ইন্ট্ৰডিউচ ষ্ট্ৰিক্ট ক্ৰিমিনেল লছ ফৰ বিজনেছেছ বিজনেছ কাৰণে আৰু কাৰা ল ওলোৱা হয় নেকি নহয় টু এবলিছ অল পেনাল্টিজ ইন ইণ্ডিয়া যিমান পেনাল্টি আছে সব এবলিছ কৰা নহয় টু ডিক্ৰিমিনেলাইজ মাইনৰ অফেন্সেছ এণ্ড প্ৰমোট ইজ অফ ডুইং বিজনেছ দিছ ইজ দ্য আনচাৰ ঠিক আছে চ' এইটোৱে আছিলে আমাৰ জন বিশ্বাস বিল তাৰ লগে লগে কেইটামান এনাউন্সমেণ্ট কৰি দিওঁ সকলো কাৰণে যিসকলে অনলাইন চাই আছে ব্ৰহ্মাস্ত্ৰ ক্ৰেছ কোৰ্চ আমাৰ ষ্টাৰ্ট হৈছে ফৰ প্ৰিলিমছ 90 ডেজ ক্লাছ হয় কোৰ্চ হয় 90 ডেজৰ য'ত 50 ৱাৰিয়াৰ মক টেষ্ট ইনক্লুডেড আছে তাৰ লগে লগে অসম স্পেচিফিক বজ্ৰা চিৰিজ এড কৰা আছে CSET ক্লাছেছো এড কৰা থাকিব অনলাইন প্ৰাইচ হৈছে ₹7,000 অফলাইন প্ৰাইচ হৈছে ₹10,000 যিসকলে ওৱান টাইম পে'মেণ্ট কৰে অনলাইন তেওঁলোকৰ কাৰণে এটা কোড থাকিব প্ৰি ক্লিয়াৰ কুপন কোড থাকিব সেইটো এপ্লাই কৰিলে 10% ডিছকাউণ্ট আহি যাব আৰু যিসকলে হাফ পে'মেণ্ট কৰিব তেওঁলোকে ফুল পে'মেণ্ট দিব লাগিব নেক্সট আমাৰ ৱাৰিয়াৰ মক টেষ্ট ষ্টাৰ্ট হৈছে ৱাৰিয়াৰ মক টেষ্টত 30 ছেকশ্যনেল এণ্ড 20 ফুল লেংথ টেষ্ট ইনক্লুডিং CSET অনলাইন প্ৰাইচ হৈ গৈছে ₹2,000 প্ৰিলিমছৰ কাৰণে হয় এইটো অফলাইন প্ৰাইচ হৈছে ₹4,000 অ'কে আৰু এটা এনাউন্সমেণ্ট যিটো আই গেছ ইট ইজ ভেৰি লেট টু ডু দেট ইজ মই এইকেইদিন কৰি আছোঁ বাট এছিষ্ট আছাম ষ্টেট ছাৰ্ভিচেছ ইম্পেক্ট স্কলাৰশ্বিপ টেষ্ট কাইলৈ হ'বলৈ গৈ আছে আজি 4 তাৰিখ কাইলৈ 5 তাৰিখ চ' অলৰেডি ৰেজিষ্ট্ৰেশ্যনছ ইয়াৰ খতম হৈছে চ' মই জাষ্ট এনাউন্সমেণ্ট কৰি দিওঁ যে আমি এছিষ্ট পাতি গৈ থাকোঁ এভৰি ইয়েৰ তো বাকী বাট এইটো মানে কি হয় যদি বাকী কোৰ্চেছখিনিৰ কাৰণে কৈছোঁ যদি কোনোবা ইণ্টাৰেষ্টেড হয় তো ইউ গাইজ কেন কণ্টেক্ট দিছ নম্বৰ
Okay, so that was all for today and the topic of the day. Thank you so much everyone. Stay tuned with Impact Career Tutorials. Bye bye.